আমাৰ এখন টিংখং হাই ছেকেণ্ডেৰী ফিল্ডত গণৰাজ্য দিৱস উদযাপনৰ কাৰণে বৰ্তমান প্ৰিপাৰেশ্যন চলি আছে। আমাৰ লগত আহি গোটেই টিংখং সমজিলাৰে বিভিন্ন বিদ্যালয় তেওঁলোকে পাৰ্টিচিপেট কৰিব। তেওঁলোকে মাৰ্চ পাষ্টৰ কাৰণে প্ৰেক্টিছ কৰি আছে। লগতে কালচাৰেল প্ৰগ্ৰেম যিখিনি হ'ব সেইখিনিৰ কাৰণেও প্ৰেক্টিছ কৰি থকা হৈছে। আমি ভাবিছোঁ যে আগন্তুক গণৰাজ্য দিৱসটো খুব সুন্দৰভাৱে টিংখাঙত যিহেতু এবাৰ প্ৰথমবাৰৰ কাৰণে পালন কৰা হ'ব সমজিলা হোৱাৰ পিছত, গতিকে খুব ভালকৈ হ'ব বুলি আমি আশাবাদী। আৰু আমি গোটেই অনুষ্ঠানটোতে সকলো টিংখাংবাসীৰ ৰাইজৰে সহায় সহযোগিতা তথা পাৰ্টিচিপেশ্যন আমি কামনা কৰিছোঁ। লগতে আমাৰ আপোনালোকৰ থ্ৰুৱেদি এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ ছিকিউৰিটি পাৰ্পজৰ কাৰণে দেওবাৰে আমাৰ যিকেইখন বজাৰ আছে সেই বজাৰকেইখন বন্ধ ৰখা হ'ব এইবাৰ। তেওঁলোকে সোমবাৰে আকৌ কৰিব পাৰিব বজাৰখন, কিন্তু ছানডে দিনাখন টিংখাং যোনখন ছানডে মাৰ্কেট আৰু ৰাজগড় ছানডে মাৰ্কেটখন সেইদিনাখন বন্ধ ৰখা ব্যৱস্থা কৰা হৈছে। আমাৰ এইখন টিংখং হাই ছেকেণ্ডেৰী ফিল্ডত গণৰাজ্য দিৱস উদযাপনৰ কাৰণে বৰ্তমান প্ৰিপাৰেশ্যন চলি আছে। আমাৰ লগত আহি গোটেই টিংখাং সমজিলাৰে বিভিন্ন বিদ্যালয় তেওঁলোকে পাৰ্টিচিপেট কৰিব। তেওঁলোকে মাৰ্চ পাষ্টৰ কাৰণে প্ৰেক্টিছ কৰি আছে। লগতে কালচাৰেল প্ৰগ্ৰেম যিখিনি হ'ব সেইখিনিৰ কাৰণেও প্ৰেক্টিছ কৰি থকা হৈছে। আমি ভাবিছোঁ যে আগন্তুক গণৰাজ্য দিৱসটো খুব সুন্দৰভাৱে টিংখাঙত যিহেতু এবাৰ প্ৰথমবাৰৰ কাৰণে পালন কৰা হ'ব সমজিলা হোৱাৰ পিছত, গতিকে খুব ভালকৈ হ'ব বুলি আমি আশাবাদী। আৰু আমি গোটেই অনুষ্ঠানটোতে সকলো টিংখাংবাসীৰ ৰাইজৰে সহায় সহযোগিতা তথা পাৰ্টিচিপেশ্যন আমি কামনা কৰিছোঁ। লগতে আমাৰ আপোনালোকৰ থ্ৰুৱেদি এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ ছিকিউৰিটি পাৰ্পজৰ কাৰণে দেওবাৰে আমাৰ যিকেইখন বজাৰ আছে সেই বজাৰকেইখন বন্ধ ৰখা হ'ব এইবাৰ। তেওঁলোকে সোমবাৰে আকৌ কৰিব পাৰিব বজাৰখন, কিন্তু ছানডে দিনাখন টিংখাং যোনখন ছানডে মাৰ্কেট আৰু ৰাজগড় ছানডে মাৰ্কেটখন সেইদিনাখন বন্ধ ৰখা ব্যৱস্থা কৰা হৈছে।